নমস্কাৰ প্ৰণৱজ্যোতি শইকীয়া এক চিনাকি নাম গহপুৰৰ সংবাদ জগতৰ উদীয়মান যুৱক RKZ লাইভ নামৰ নিউজ পৰ্টেলটো আৰম্ভ কৰিছে আমাৰ কাৰণে ভাল খবৰ এজন উঠি অহা যুৱক আমি আশা ৰাখিছোঁ গহপুৰৰ বাতৰি জগতখনত RKZ লাইভে এক নতুনত্ব দিব নিজৰ এক সুকীয়া স্থান গ্ৰহণ কৰিব বাতৰি যিখিনি যি ধৰণে পৰিৱেশন হ'ব লাগে সমাজৰ কাৰণে গঠনমূলক প্ৰণৱজ্যোতি শইকীয়াই RKZ লাইভৰ জৰিয়তে সংবাদ জগতৰ এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব আৰু সাংবাদিকৰ যি এক ভূমিকা সমাজে বিচাৰে সেই ভূমিকাত প্ৰণৱজ্যোতি শইকীয়াই RKZ লাইভৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব মই বহুত শুভেচ্ছা জনাইছোঁ প্ৰণৱজ্যোতি শইকীয়াক যি এক উদ্যোগ লৈছে যি এক পৰিকল্পনাৰ জৰিয়তে তেওঁ RKZ লাইভৰ স্থাপনা কৰিছে তাত সফল হওক আৰু আমি যি প্ৰণৱজ্যোতি শইকীয়াৰ পৰা এক ভূমিকা আশা ৰাখিছোঁ সেই ভূমিকাত যাতে তেওঁ সফল হয় বৰ্তমান ডিজিটেল মিডিয়াৰ যুগ আৰু ডিজিটেল মিডিয়াৰ যি বলিষ্ঠ ভূমিকা সেই ভূমিকা আমি চৈদাৰ অঞ্চলত এতিয়াও সম্পূৰ্ণৰূপে দেখা পোৱা নাই যথেষ্টখিনি আমি এই ক্ষেত্ৰত প্ৰসাৰ আৰু প্ৰচাৰ দেখা পাইছোঁ যদিও এতিয়া যথেষ্ট স্পেচ আছে RKZ লাইভে এই ক্ষেত্ৰত আগবাঢ়ি আহিছে আমি সহজতেই চৈদাৰ অঞ্চলেই নহয় অসমৰ ভাৰতৰো আমি নিউজ RKZ লাইভৰ বিশ্বৰো নিউজ আমি RKZ লাইভৰ জৰিয়তে জানিব পাৰিম আৰু ডিজিটেল মিডিয়াৰ যিটো এটা নতুনত্ব কম সময়ৰ ভিতৰতে যিটো আমাৰ খবৰ পোৱাৰ যিটো এটা মাধ্যম সেই মাধ্যম হৈ উঠক RKZ লাইভ বিশেষকৈ চৈদাৰ অঞ্চলৰ কাৰণে সেয়া আশা ৰাখিছোঁ আৰু মোৰ বিশ্বাস RKZ লাইভ এই ক্ষেত্ৰত সফল হ'ব